নমস্কাৰ সকলোকে সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি লাষ্ট ক্লাছৰ যোনটো প্ৰেক্টিছ এমচিকিউ দিয়া আছিল তাৰ এনসাৰটো এবাৰ চাই লওঁ। কোৱেশ্চনটো আছিল ফেলকন ফেষ্টিভেলৰ ওপৰত। প্ৰথম ষ্টেটমেণ্টটো দিয়া আছিল দ্য ফেলকন ফেষ্টিভেল ইজ হেল্ড এনুৱেলি ইন উমৰাংচু আসাম। প্ৰথম ষ্টেটমেণ্টটো কাৰেক্ট হয়, ক'ত অনুষ্ঠিত হয়? উমৰাংচুত হয়। ক'ত আছে? ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে। ছেকেণ্ড ষ্টেটমেণ্টটো দিয়া আছে দ্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড টু ৰেইজ এৱাৰনেছ এবাউট দ্য মাইগ্ৰেটৰী আমুৰ ফেলকন। এইটো কাৰেক্ট হয়। থাৰ্ডত দিয়া আছে দ্য ফেষ্টিভেল ইজ অবজাৰ্ভ এভৰি ইয়েৰ ইন দ্য মান্থ অফ ডিচেম্বৰ। এইটো কাৰেক্ট হয়, ডিচেম্বৰ মাহত আচলতে এইটো চেলিব্ৰেট কৰা হয়। কাৰেক্ট অপশ্যন কি হৈ যাব? অপশ্যন ডি 1, 2 and 3। এতিয়া হওঁ আমাৰ প্ৰথম প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট দ্য মালুৱা মদৰপুৰ ব্ৰিজ ইন আছাম ইজ বিং constructed under the Bharatmala project. Second to DS once completed the bridge is expected to significantly improve connectivity in the Borak Valley. Iti ei proshnoto uttor dibor karone ami etu janibo lagibo je asolte kot hoye ase Borak Valley hoye ase ne belegot hoye ase. Iti prothom statement ula ho prothom statement to koise je ei jonto bridge hoy bridge khon construction kori thoka hoise kuntu projector under Bharatmala projector under ot. Ei statement to correct hobo aru ei project to kot hoye ase Borak Valley. Etia soa তেনেহ'লে ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্টেই হ'ব। আৰু যেতিয়াও আচলতে যিকোনো ৰোড বা ব্ৰিজৰ আচলতে ডেভেলপমেণ্ট কৰা হয় তেনেহ'লে ডেফিনেটলি তাতে কি হ'ব? কানেক্টিভিটি যোনটো হয় কানেক্টিভিটিটো ইম্প্ৰুভ হোৱা দেখা পোৱা যাব। আৰু তাৰ লগতে যিটো ট্ৰেভেল টাইম হয় আচলতে যেতিয়া ৰোড ভাল হ'ব ব্ৰিজ ভাল হ'ব তেনেহ'লে কি হ'ব? ডেফিনেটলি যোনটো ট্ৰেভেল টাইম হয় সেইটো ৰিডিউচ হ'ব। তাৰ লগতে ইকনমিকেলিও বহুতখিনি ডেভেলপমেণ্ট হোৱা দেখিবলৈ পোৱা যাব। এতিয়া ইয়াতে কাৰেক্ট অপশ্যন কি হৈ যাব? অপশ্যন চি হৈ যাব, বোথ 1 and 2। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ। এইটো এটা ফেষ্টিভেলৰ ওপৰত হয়। ফেষ্টিভেলৰ ওপৰত আমি আজি কেইবাটাও প্ৰশ্ন লৈছোঁ কিয়নো নিউজত আছে আৰু তাৰ লগতে দেখা পোৱা যায় যে প্ৰিলিমছত বিশেষকৈ ফেষ্টিভেলসমূহৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। ক'ত হৈ আছে, কিহৰ কাৰণে হৈ আছে বা তাৰ ছিগনিফিকেঞ্চ কি হয় সেইখিনি বস্তু আমি চাম। এইটো প্ৰশ্নত সুধিছে যে মাইহাটি ফেষ্টিভেল 2025 উইল বি হেল্ড এট হুইচ প্লেচ। প্ৰথমটোত দিয়া আছে অপশ্যন এত দিয়া আছে হাফলং, বিত দিয়া আছে নবদি লাংটিং। মোৰ প্ৰনাউন্সিয়েশ্যন অকণমান ভুল হ'ব পাৰে হা, তাৰ কাৰণে আগতীয়াকৈ চৰি। চিত দিয়া আছে উমৰাংচু আৰু ডিত দিয়া আছে মাইবং। ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো হৈ যাব অপশ্যন বি। অলপমান ফেষ্টিভেলটোৰ কথাও চাই লওঁ। যোনটো ইনগ্ৰেল এডিশ্যন হয় ফেষ্টিভেলটো ক'ত হ'ব? ডিমা হাছাও ডিষ্ট্ৰিক্টত হ'ব। আৰু কেতিয়া হ'ব? নৱেম্বৰ 22ত হ'ব। আৰু জেগাটোৰ নাম কি ক'লোঁ? নবদি লাংটিং, য'ত ক'ত অৱস্থিত হয়? ডিমা হাছাওত অৱস্থিত হয়। তাৰ লগতে এই ফেষ্টিভেলটো অৰ্গেনাইজ কোনে কৰি আছে? মাইহাটি ফেষ্টিভেল চেলিব্ৰেশ্যন কমিটিয়ে এই ফেষ্টিভেলটো অৰ্গেনাইজ কৰি আছে। আৰু ইয়াৰ অবজেক্টিভ কি হয়? অবজেক্টিভটো হৈছে to celebrate the central role of agriculture in local life and strengthen the cultural identity of the community. আৰু তাৰ লগতে আমি যদি চাওঁ যে কোনবিলাক এৰিয়াত বিশেষকৈ ফ'কাছ কৰা হ'ব, প্ৰথমটো হৈ গ'ল ইণ্ডিজিনিয়াছ ফাৰ্মিং প্ৰেক্টিছ, ছেকেণ্ডটো হৈ গ'ল পেডি কাল্টিভেশ্যন, তাৰপিছত হৈ গ'ল ফ'ক পাৰফৰ্মেঞ্চ, ট্ৰেডিশ্যনেল কালচাৰেল ডিছপ্লে, তাৰ লগতে কমিউনিটি গেডাৰিং অফ ফাৰ্মাৰ্ছ, ইউথ এণ্ড ভিলেজাৰ্ছ। বিশেষকৈ আচলতে কৃষিৰ লগতে জড়িত হয়। আৰু ডিউৰেশ্যনটো কি হয়? 2 দিনৰ কাৰণে আচলতে অনুষ্ঠিত হয়। এইটো মনত ৰাখিবা, এইকেইটা কাৰেক্ট অপশ্যন হৈ যাব বি। অ'কে, এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ। এইটো এটা ফেষ্টিভেলেই হয়। পইপি মাও টাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড এট হুইচ প্লেচ। অপশ্যন এত দিয়া আছে টাৱাং, বিত দিয়া আছে নামচাই, চিত দিয়া আছে জিৰ' আৰু ডিত দিয়া আছে পাছিঘাট। এইটো ক'ত অৱস্থিত হয়? নামচাইত অৱস্থিত হয়। মনত ৰাখিবা, নামচাই, অৰুণাচল প্ৰদেশ। অলপমান ফেষ্টিভেলটোৰ কথাও চাই যাওঁ। কিহৰ কাৰণে নিউজত আছিলে? ফেষ্টিভেলটো হৈ থকাৰ কাৰণেতো নিউজত আছিলেই। আৰু বিশেষকৈ অসমত কিহৰ কাৰণে আছিলে? Assam Water Resource Minister Piyush Hazarika attended the opening ceremony of the Poipi Mao Tai Festival at Namsai, Arunachal Pradesh. ঠিক আছে, চিফ গেষ্ট হিচাপে আচলতে তেখেতে এটেণ্ড কৰিছিলে। আৰু এইটো এটা 3 দিনীয়া আচলতে ফেষ্টিভেল হয়, 3 days হয়। মনত ৰাখিবা কিমান দিন হয়। আৰু বিশেষকৈ আচলতে কিহৰ কাৰণে হয়? marks the Tai Khamti New Year and is one of the most important cultural celebration of the Tai Khamti community. আমি যদি ইয়াতে কি হাইলাইটৰ ক্ষেত্ৰত চাবলৈ যাওঁ, ফেষ্টিভেলটোৰ নামটোতো আমি জানোৱে, লোকেশ্যন কি হ'ব? পইপি মাও গ্ৰাউণ্ড বুলি আছে, য'ত নামচাইত অৱস্থিত হয়, অৰুণাচল প্ৰদেশত হয়। ছিগনিফিকেঞ্চ কি হয়? টাই খামতি নিউ ইয়েৰ চেলিব্ৰেট কৰিবৰ কাৰণে তাৰ লগতে ইয়াতে কি কি শ্ব' কৰা হয়? তেওঁলোকৰ যোনটো ৰিচ কালচাৰ হয়, তাৰ লগতে স্পিৰিচুৱেল যোনটো হেৰিটেজ হয় সেইটো ইয়াতে শ্ব' কৰা হয়। অৰ্গেনাইজ কোনে কৰে? টাই খামতি ডেভেলপমেণ্ট ছ'চাইটিয়ে কৰে। মেইনলি মনত ৰাখিবা যে ক'ত হয় ফেষ্টিভেলটো, তাৰ লগতে কিহৰ কাৰণে হয় আৰু কেতিয়া হয়
হেতু মনত ৰাখিবা আমি যদি ফেষ্টিভেল ফিচাৰ্ছৰ লগত চাবলৈ যাওঁ তাতে তেওঁলোকৰ যেটো ট্ৰেডিশনাল ডিসপ্লে হয় তাতে আসলে ট্ৰেডিশনাল ডিসপ্লে কৰা হয় লগতে কালচাৰেল আৰু যোনখিনি তেওঁলোকৰ ইন্ডিজিনিয়াছ প্ৰেক্টিছ হয় সেইখিনিও ইয়াতে কি কৰা হয় শো কৰা হয় তাৰ লগতে আমি যদি চাওঁ কি হয় ইন্ডিজিনিয়াছ ইউনিটি ৰিজনাল হাৰমনি ক্ৰছ বৰ্ডাৰ কালচাৰেল এক্সচেঞ্জ মনত ৰাখিবা এটো বিশেষকৈ মনত ৰাখি লবা ক্ৰছ বৰ্ডাৰ কালচাৰেল এক্সচেঞ্জ ওকে তেনেহলে কাৰেক্ট অপচন হৈ যাব বি নামছে এতিয়া আহো আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ এটো এটা ফেষ্টিভেলৰ ওপৰতে হয় কোনটো ফেষ্টিভেল হয় মণিপুৰ সাংহাই ফেষ্টিভেলৰ ওপৰত এতিয়া প্ৰথম যোনটো ষ্টেটমেন্ট হয় হেতু দিয়া আছে মণিপুৰ সাংহাই ফেষ্টিভেল ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ ফ্ৰম 21st to 30th নৱেম্বৰ এতিয়া সো ইয়াতে কোৱেশ্চনটো তো মই অলৰেডি বাৰ মণিপুৰ সাংহাই ফেষ্টিভেল বুলি দিলো কেতিয়াবা কি হ'ব পাৰে সাংহাই ফেষ্টিভেল ক'ত হয় বুলি প্ৰশ্ন আহিব পাৰে তেনেহলে মনত ৰাখিবা ক'ত হয় মণিপুৰত হয় তাৰ লগতে কিহৰ কাৰণে হয় হেতু দিয়া আছে দা ফেষ্টিভেল ইজ নেম আফটাৰ দা সাংহাই এ ডিয়াৰ ফাউণ্ড অনলি ইন কেবুল লামজাও নেশ্যনেল পাৰ্ক যিখন ক'ত অৱস্থিত হয় মণিপুৰত অৱস্থিত হয় কেবুল লামজাও নেশ্যনেল পাৰ্ক এতিয়া এই আসলে এটা হৰিণ হয় হৰিণটো বিশেষকৈ শিং থকা হৰিণ হয় তোমালোকে চাগে শুনিছাই অলৰেডি নাম থাৰ্ড ষ্টেটমেন্টটো দিয়া আছে কেবুল লামজাও নেশ্যনেল পাৰ্ক হোম অফ সাংহাই ইজ সিটুৱেটেড ইন দা বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট অফ মণিপুৰ ওকে এতিয়া আমি ইয়াৰ বিষয়ে অলপমান চাই লওঁ প্ৰথম ষ্টেটমেন্টত যোনটো আসলতে দিয়া আছে যে মণিপুৰ সাংহাই ফেষ্টিভেলটো ক'ত অনুষ্ঠিত হয় বেসিক্যালি তো মণিপুৰত হয় কেতিয়াৰ পৰা হয় 24th পৰা 30 নৱেম্বৰৰ ভিতৰত হয় আৰু ৰিসেন্টলি নিউজত থকা কাৰণটো হৈছে আসলতে তাৰে যোনখিনি লোকেলছ হয় তেওঁলোকে প্ৰটেষ্ট কৰি আছিল ফেষ্টিভেলটো নাপাতিবৰ কাৰণে কিয়নো মণিপুৰৰ কন্ডিশন বহুত বেয়া হৈ আছে চাবলৈ গলে আৰু বৰ্তমান সময়ত তেওঁলোকৰ এটোৱে প্ৰটেষ্ট যে ইমান সিচুৱেশন এনেকুৱা হৈ থকাৰ সময়ত ফেষ্টিভেল পাতিব নালাগে আসলতে হেতু কাৰণেও নিউজত আছিল লগতে ফেষ্টিভেলটো যেহেতু তাৰ যদি আমি ডেটটো চালে তেনেহলে 21st নৱেম্বৰৰ পৰা হয় হেতু কাৰণেও নিউজত আছিল দুইটা কাৰণতে নিউজত আছিল আৰু যোনটো ষ্টেটমেন্ট 2 হয় ষ্টেটমেন্টটোত দিয়া হৈছে the festival is named after the Sanghay the state animal of Manipur ঠিক আছে এটো মনত ৰাখিবা state animal হয় মণিপুৰৰ সাংহাই তাৰ লগতে মই ক'লো যে হিং থকা হয় তাৰ কাৰণে আসলে এটো বিশেষকৈ ফেমাস হয় ষ্টেটমেন্ট 3 দিয়া আছিল যে কেবুল লামজাও যোনখন নেশ্যনেল পাৰ্ক হয় সেইখন ক'ত অৱস্থিত হয় লোকটাক লেক ঠিক আছে লোকটাক লেকো বিৰাট ফেমাস হয় ক'ত অৱস্থিত হেতু মনত ৰাখিবা বিষ্ণুপুৰ ডিষ্ট্ৰিক্টত হয় আসলে ফ্লোটিং নেশ্যনেল পাৰ্ক আমি যদি চাবলৈ যাওঁ তেনে পৃথিৱীৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক হয় কোনখন কেবুল লামজাও নেশ্যনেল পাৰ্ক যিখন অৱস্থিত হয় লোকটাক লেকত লোকটাক লেকটো এটা ফ্ৰেছ ওয়াটাৰ লেক হয় মনত ৰাখিবা নৰ্থ ইষ্টৰ লাৰ্জেষ্ট ফ্ৰেছ ওয়াটাৰ লেক হয় লোকটাক লেকটো ওকে তাৰপিছত আহো আমাৰ 5 নম্বৰ প্ৰশ্নটোলে 5 নম্বৰ প্ৰশ্নটোত আছে কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ ইজ দা লাৰ্জেষ্ট এলিফেন্ট ৰিজাৰ্ভ ইন আসাম আৰু যোনটো সেকেন্ড ষ্টেটমেন্ট হয় তাতে দিয়া আছে কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ ইনক্লুড ডিস্ট্ৰিক্ট such as শোণিতপুৰ নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং ওকে এতিয়া চোৱা আমাৰ টোটেল আমি যদি চাওঁ আমাৰ টোটেল 5খন তোমাৰ এলিফেন্ট ৰিজাৰ্ভ আছে এখন আমি চাই লওঁ ইম্পৰ্টেন্ট হয় প্ৰথমখন হৈ গল চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ যিকেখনত বিশেষকৈ কোনখিনি ডিস্ট্ৰিক্ট কভাৰ কৰে মনত ৰাখিবা কোকৰাঝাৰ চিৰাং বাক্সা আৰু উদালগুৰি আমি যদি তাৰ এৰিয়াটো চাবলৈ হয় এৰিয়াটো ইমান মনত ৰাখিব নালাগে ইমান ইম্পৰ্টেন্ট নহয় খালি মনত ৰাখিবা যে লাৰ্জেষ্ট কোনখন হয় আৰু স্মলেষ্ট কোনখন হয় কিমান হয় 2600 স্কয়াৰ কিলোমিটাৰ দিয়া আছে আৰু কেতিয়া নটিফাইড হৈছিল আসলে গুটেই গিখনে 2003 হয় অকল হেতু মনত ৰাখিলে হ'ব তোমালকে 2003 তাৰ পিছৰখন হৈ গল শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ ইয়াতে কোনকিখন ডিস্ট্ৰিক্ট কভাৰ হয় শোণিতপুৰখন ইয়াতে কভাৰ হয় থাৰ্ডখন হৈ গল দিহিং পাটকা এলিফেন্ট ৰিজাৰ্ভ যত ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টখন কভাৰ হয় এখন আটাইতকৈ সৰুখন হয় তাৰ লগতে কাজিৰঙা কাৰ্বি আংলং যোনখন এলিফেন্ট ৰিজাৰ্ভ হয় তাতে কি ডিস্ট্ৰিক্ট আছে শোণিতপুৰ নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং 3207 স্কয়াৰ কিলোমিটাৰ হয় আটাইতকৈ ডাঙৰ হয় এইখন যোনটো প্ৰথম ষ্টেটমেন্টত দিয়া আছিল তাৰ পিছত আছে ধনচিৰি লাংডিং এলিফেন্ট ৰিজাৰ্ভ কাৰ্বি আংলং আছে নগাঁও আছে ডিমা হাছাও আছে লগতে সাইডত দিয়া আছে নৰ্থ কাছাৰ হিল কিমান হয় 2740 গুটেইখন 2003 হয় তেনেহলে কি হৈ যাব ইয়াতে দুটা ষ্টেটমেন্টে কাৰেক্ট হৈ যাব ঠিক আছে ইয়াতে এ আৰু বি দুটাই কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হৈ যাব both 1 and 2 এটা তাৰ লগতে আৰু এটা বহুত বেছি নিউজত আছে হেতু হৈ গল বৃন্দাবনী ব্ৰস্ত এতিয়া আমি ইয়াৰ ওপৰত ডিটেইলছত অলৰেডি আগৰ ভিডিঅত চাইছো
ঠিক আছে ডিটেইলছত আমি চাইছোঁ যেতিয়া এইটো আগতেও নিউজত আছিলে এমাহমান আগতে মই ইয়াৰ লগতে বাৰু যোনটো ভিডিঅ'ৰ লিংক হয় যিটোত আমি ডিটেইলছত ডিছকাছ কৰিছিলোঁ সেইটো মই দি দিম তোমালোকে তাতে গৈ পেলাই চাই ল'বগৈ পাৰিবা আৰু এইটো মই তোমালোকৰ কাৰণে এটা প্ৰেক্টিছ MCQ দিলোঁ তোমালোকে ইয়াৰ এনচাৰটো মোক কমেণ্ট বক্সত দিবা যিহেতু অলৰেডি আমি ডিছকাছ কৰিছোঁ সেইকাৰণে আজিৰ ভিডিঅ'ত আকৌ লৈ অহা নাই কিন্তু হ'লেও এটা কুৱেশ্যন দি দিছোঁ যাতে তোমালোকৰো অলপমান ৰিভিজন হৈ যাওক পঢ়ি থকা বস্তু হয় আৰু যিসকলে চোৱা নাই তেনেহ'লে গৈ পেলাই সেই ভিডিঅ'টোত এবাৰ চাবগৈ পাৰা তাতে আমি অলৰেডি ডিছকাছ কৰি থৈছোঁ আজিৰ কাৰণে ইমানেই আছিলে আশা কৰোঁ তোমালোকক ভিডিঅ'টোৱে হেল্প কৰিব থেংক ইউ